মাজুলীত সংগীতানুষ্ঠানত জুবিন গাৰ্গে সত্ৰাধিকাৰসকলৰ বিষয়ে কৰা বিতৰ্কিত মন্তব্যৰ বাবে সত্ৰাধিকাৰসকলে যি সংগীত সিন্ধু উপাধি দিছিলে সেই উপাধি ঘূৰাই লোৱাৰ বাবে সিদ্ধান্ত ল'লে আৰু লগতে ক'লে যে তেওঁৰ যিসকল ফলোৱাৰ্ছ আছে প্ৰায়েই উদণ্ড। সত্ৰাধিকাৰসকলে লোৱা সিদ্ধান্তৰ মন্তব্য শুনক। মাজুলীয়ে যিকোনো ফাংচনত জুবিন গাৰ্গ অহাটো বিচৰা নাই, গতিকে তেওঁ আহিব নালাগে বুলি আজি সেই সিদ্ধান্ত লোৱা হ'ল, প্ৰস্তাৱ লোৱা হ'ল। আৰু যিটো তেওঁক বঁটা মাজুলীৰ পৰা দিয়া হৈছিলে, গতিকে তেওঁ সেই বঁটাটো যাতে ঘূৰাই দিয়ে, সেইকাৰণে আজি আমাৰ 3টা সিদ্ধান্ত হৈছে। তেওঁ সেই বঁটাটো ঘূৰাই দিব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰীক এই বিষয়ে জনাবৰ কাৰণে এটা সিদ্ধান্ত প্ৰস্তাৱ লোৱা হৈছে। সিদ্ধান্ত সেইকেইটা বিশেষকৈ নাই, তেওঁ যাতে কোনো অনুষ্ঠানত মাজুলীত সকলোৱে ভাল পায় বুলি সকলোৱে জানে আৰু তেওঁ সংযত হোৱাটো ভাল। তেওঁ এইকাৰণে হাক দিব নোৱাৰোঁ, তেওঁৰ লগত কি চুক্তি হৈছে নাজানো, কিন্তু আমি কৈছোঁ যে পৰাপক্ষত জুবিন গাৰ্গক এই অনুষ্ঠানটোলৈ মাতিব নালাগে। আৰু যদি অপ্ৰীতকৰ ঘটনা ঘটে তেতিয়াহ'লে তেওঁ এই সমিতিখন জগৰীয়া হ'ব আৰু লগতে অসম চৰকাৰ জগৰীয়া হ'ব বুলি আমি সত্ৰ মহাসভাই অনুভৱ কৰিম। গতিকে ভূপেন হাজৰিকাৰ নিচিনা দ্ৰষ্টাও নহয়, তেওঁ স্ৰষ্টাও নহয়, আৰু তেওঁ যিটো মঞ্চত আহে তেওঁ সুস্থ শৰীৰে নাহে। আমি দেখিছোঁ, নিজে পৰি যোৱা দেখিছোঁ। আৰু তেওঁ যিখিনি ফলোৱাৰ্ছ আছে সেইখিনিয়ে অন্য চিনি নাপায়, খালি এটা ভণ্ডামি কৰিবলৈ সুযোগটো পায়। জুবিন গাৰ্গৰ সকলো প্ৰগ্ৰেম আমি বন্ধ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ।